আজি আপোনালোকলৈ বিহু স্পেচিয়েল আটাৰ এটা পিঠা ৰেচিপি লৈ আহিছোঁ আৰু এই পিঠাবিধ খুব কম সময়তে বনাব পৰা যায় আৰু এই পিঠাবিধ বনাই আপোনালোকে বহু দিনলৈ ষ্ট'ৰ কৰি ৰাখি ধুনীয়াকৈ খাই থাকিব পাৰিব। তাৰ কাৰণে প্ৰথমতে এটা বাতি ল'লোঁ। সেই বাতিটোত মই এই কাপটোৰ জোখেৰে আধা কাপ মই গাখীৰ দিছোঁ, লগতে আধা কাপ জোখৰ চেনি দিছোঁ আৰু এচামুচ ঘিউ দিছোঁ, লগতে 1.5 চামুচমানৰ জোখৰ ৰিফাইণ্ড অইল দিছোঁ। আৰু এতিয়া এই গোটেইখিনি মিশ্ৰণ ভালদৰে মই চামুচ পাতৰ সহায়ত মিক্স কৰি আছোঁ যাতে চেনিখিনি গলি যায়। চেনিখিনি গলি পেলাই যেতিয়া এইখিনি এনেধৰণৰ ডাঠ হৈছে তেনেকুৱালৈকে মই এইখিনি ফেটি লৈছোঁ। তাৰপিছত এতিয়া ইয়াত মই অকণমান সোৱাদৰ কাৰণে দি দিছোঁ কেইটামান চফ দিলে যিকোনো পিঠা হওক বিস্কুট হওক খাই খুবেই ভাল লাগে। তাৰপিছত সেইখিনি মিক্স কৰি লৈ ইয়াত মই দিলোঁ 2 কাপ জোখৰ আটা, তাৰপিছত লগতে দিলোঁ আধা চামুচ বেকিং পাউডাৰ আৰু অকণমান নিমখ দি দিছোঁ মিঠাটো বেলেঞ্চৰ কাৰণে। তাৰপিছত চামুচখনৰ সহায়ত গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ। এইখিনি যেতিয়া অকণমান ঢিলা ঢিলা লাগি আছে তাত মই আধা কাপমানৰ জোখৰ আৰু আটা মিক্স কৰি দিছোঁ। আপোনালোকে এনেদৰে মঠি গৈ থাকিব। যদি আপোনালোকক আটা প্ৰয়োজন হয় তেতিয়া আপোনালোকে ইয়াত আটাটো এড কৰি ল'ব। মই আৰু আধা কাপ আটা এড কৰি ধুনীয়াকৈ ডোটো বনাই ল'লোঁ। ডোটো দেখিছেনে, মই একেবাৰে মচকৈ বনোৱা নাই, যেনে তেনে আটাটো খালি বান্ধ খোৱালৈকে মই মঠি লৈছোঁ আৰু একেবাৰে আটা ৰুটি বনোৱাৰ দৰে মঠি মিহি কৰি পেলোৱা নাই। তাৰপিছত মই ইয়াৰ পৰা অকণমান পৰ্চন লৈ পেলাই মই এনেদৰে পিঠা আকৃতি কৰিছোঁ, দেখিছেনে, এনেদৰে দীঘলীয়াকৈ। পিঠাকেইটা মই বেছি ডাঙৰ কৰা নাই, এনেদৰে সৰুকৈ বনাইছোঁ। এনেদৰে সৰুকৈ বনালে পিঠাকেইটা খুব সোনকালে সিজি আহে। যদি বেছি ডাঙৰকৈ বনোৱা যায় ভিতৰলৈ ভালদৰে নিসিজিবও পাৰে। সেইকাৰণে পিঠাকেইটা মই এনেদৰে সৰুকৈ বনাইছোঁ আৰু গোটেইখিনি পিঠা ধুনীয়াকৈ বনাই লোৱাৰ পিছত মই চাকনিখনতে কেইটামান পিঠা এনেদৰে উঠাই লৈছোঁ। তাৰপিছত মই এয়া এগিলাচ পানীৰ সহায়ত পিঠাকেইটা ধুনীয়াকৈ তিয়াই লৈছোঁ। পিঠাকেইটা মই কিয় তিয়াইছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই গ'লে গম পাই যাব। তাৰপিছত এইফালে মই এখন কাঁহী লৈছোঁ। এতিয়া কাঁহীখনত কেইটামান বগা তিল দি দিছোঁ। তাৰপিছত এতিয়া মই যে বনাই ৰখা পিঠাকেইটা যোনকেইটা মই এতিয়া পানীৰ সৈতে ধুই লৈছিলোঁ সেই পিঠাকেইটা তিলত এনেদৰে দি এনেদৰে তিল লগাই লৈছোঁ। মই পানীত ধোৱা কাৰণ এইটোৱে যাতে তিল এনেদৰে ঘঁহি দিলে ধুনীয়াকৈ তিলখিনি লাগি যায়। যদি আপুনি পানীত তিয়াই লোৱা নাযায় তিল লগালেও আপোনাৰ লাগিব, কিন্তু যেতিয়া আপুনি তেলত দিব তিলখিনি এৰাই আহিব। সেইকাৰণে এনেদৰে যদি অকণমান পানীত তিয়াই লোৱা যায় তেতিয়া তিলখিনি ধুনীয়াকৈ লাগি যায়। এতিয়া আমি এনেদৰে গোটেইখিনি পিঠাতে তিলখিনি লগাই লোৱাৰ পিছত মই হাতৰ সহায়ত এনেদৰে পকাই দিছোঁ যাতে তিলটো হেঁচা খাই পিঠাটোত ধুনীয়াকৈ লাগি যায়। আৰু এয়া মোৰ গোটেইখিনি পিঠাতে তিল লগোৱা হৈ গ'ল। এতিয়া আমি পিঠাখিনি ভাজিব লাগিব। আনফালে গেছত কেৰাহীখন পাতি তেল দি দিছোঁ। তেলখিনি যেতিয়া অকণমান গৰম হৈ আহিছে এনেকুৱাতে আমি ইয়াত পিঠাখিনি দি দিছোঁ। পিঠাখিনি আমি তেল যিমানখিনি দিছোঁ সেই অনুপাতে পিঠাখিনি দিব, একেবাৰতে গোটেইখিনি দি নিদিব। আৰু পিঠাখিনি ভাজোঁতে তেলখিনি একেবাৰে গৰম কৰি ল'ব নালাগে, অকণমান গৰম হওঁতেই পিঠাখিনি দিব লাগে। পিঠাখিনি দিয়াৰ পিছত মই লগে লৰাই দিয়া নাই, কিছু সময় এনেদৰে ৰোৱাৰ পিছতহে মই লৰাই দিছোঁ। তাৰপিছত এনেদৰে লৰাই বগৰাই মই 6 পৰা 7 মিনিট সময় ল' ফ্লেমত পিঠাখিনি ভাজিছোঁ। যেতিয়া এটা ধুনীয়া কালাৰ আহিছে তেনেকুৱাতে মই ইয়াৰ পিঠাখিনি কাঢ়ি লৈছোঁ। আৰু এনেদৰেই মই গোটেইখিনি পিঠা বনাই ইয়াৰ ৰেডি কৰি ল'লোঁ। আৰু এয়া মোৰ চাওক আটাৰে বনোৱা পিঠা ৰেডি হৈ গ'ল। আৰু দেখিবলৈ চাওকচোন কিমান ধুনীয়া লাগিছে, দেখিছেনে তিলখিনি কিমান ধুনীয়াকৈ লাগি আছে আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। আৰু এটা আপোনালোকক মই ভাঙি দেখুৱাইছোঁ, চাওকচোন কিমান ধুনীয়া মচমচীয়া হৈছে। যদি মোৰ আজি আটাৰে বনোৱা পিঠা ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।